হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা কোনখিনি নতুন নতুন আপডেটছ আহিছে। ঠিক আছে, লেটেষ্ট আপডেটছসমূহ আমি চাম। লেটেষ্ট আপডেটছবিলাকৰে এটা ইম্পৰ্টেণ্ট আপডেটছ হৈছে ইয়াতে আপোনালোকে যদি চাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো পৰীক্ষা যোৱাকালি স্ক্ৰিনিং টেষ্ট হৈ গৈছিলে জেনেৰেল ষ্টাডিজৰ ওপৰত, সেই স্ক্ৰিনিং টেষ্টটো মানে এইটো ফেজ 1 এক্সামিনেশ্যন। ইয়াতে আপোনালোকৰ জেনেৰেল ষ্টাডিজৰ ছিৰিজ ABCD ইয়াৰে এনচাৰ কিজ APSCয়ে অফিচিয়েলি ৰিলিজ কৰিলে। ঠিক আছে, ইয়াতে এনচাৰ কিজখিনি আপোনালোকে এবাৰ মিলাই পেলাই মই অলৰেডি মোৰ কমিউনিটি পোষ্টত এটা মই পোল কৰি থোৱা আছে, তাতে আপোনালোকে কমেণ্ট কৰক বা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাওক যে একৰ্ডিং টু অফিচিয়েল এনচাৰ কিজ আপোনালোকৰ কিমান স্ক'ৰ আহি আছে। তেতিয়া আমি ইয়াতে কাট অফ মাৰ্কছৰ এটা ভিডিঅ' মই সোনকালে বনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ পৰা ইনপুটখিনি মানে ফিডবেকখিনি পালে মানে বনাব পাৰিম। ইয়াতে আনৰিজাৰ্ভ OBC MOBC আৰু ST হিলছৰ কাৰণে হয়তো অকল পোষ্ট আছিলে, বাকীকেইটাৰ কাৰণে ৰিজাৰ্ভ নাই, কিন্তু যিসকলৰ ৰিজাৰ্ভ নাছিলে তেওঁলোকে জেনেৰেল কেটেগৰীৰ কাৰণে কম্পিট কৰিব পাৰিব। চ' টোটেল 14টা পোষ্ট আছিলে ইয়াতে। চ' আপোনালোকে এবাৰ জনাওক, ইয়াতে 14টা পোষ্ট, লাষ্ট টাইম আই থিংক 13টা নে 12টা পোষ্ট আছিলে, তাৰ এগেইনষ্টে 13টা পোষ্টৰ এগেইনষ্টে ফেজ 1 এক্সামিনেশ্যনত 348জন কেণ্ডিডেট চিলেক্ট কৰা হৈছিলে। চ' 1:25 ৰেচিঅ' মানত ইয়াতে চিলেক্ট কৰে। এইবাৰো সেই এটা পোষ্টৰ এগেইনষ্টে 25জন কেণ্ডিডেটছ ইয়াতে চিলেক্ট কৰা হ'ব। চ' আপোনালোকে সেইটো মতে যদি চায় তেতিয়াহ'লে তেনেকৈ যদি চাওঁ তেতিয়াহ'লে 350মান কেণ্ডিডেট চিলেক্ট হ'ব ছেকেণ্ড ফেজৰ কাৰণে। চ' এতিয়া কথাটো হ'ল যে কাট অফ মাৰ্কছ কিমান যাব। কাট অফ মাৰ্কছ বনাবৰ কাৰণে আপোনালোকে মোক অকণমান সহায় কৰিব লাগিব। আপোনালোকে কমিউনিটি পলত গৈ পেলাইও আপোনালোকে তাতে ভোট কৰিব পাৰে কাৰ কিমান স্ক'ৰ আহি আছে, আৰু লগতে আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনটো মোক জনাওক এজ পাৰ অফিচিয়েল এনচাৰ কি, একৰ্ডিং টু অফিচিয়েল এনচাৰ কিজ আপোনালোকৰ কিমান স্ক'ৰ আহি আছে। নিগেটিভ মাৰ্কিং ইয়াতে পাৰ কুৱেশ্যন 1 মাৰ্ককৈ আছিলে আৰু নিগেটিভ মাৰ্কিং 0.25 মাৰ্কছকৈ আছিলে। ঠিক আছে, চ' আপোনালোকে মনত ৰাখিব CCৰ নিচিনা নহয়, ইয়াতে পাৰ কুৱেশ্যন 1 মাৰ্ককৈ আছিলে আৰু নিগেটিভ মাৰ্কিং 0.25 মাৰ্কছকৈ আছিলে। চ' তেনেকৈ আপোনালোকে কেলকুলেট কৰক আৰু কমেণ্ট ছেকশ্যনত জনাওক। এতিয়া যোৱাকালিলৈকেতো বহুতে কৈ আছিলে যে 90+ স্ক'ৰ কৰিম। এতিয়া যেতিয়া এনচাৰ কিজ তেওঁলোকে মিলাইছে তেতিয়াহ'লে নিগেটিভ মাৰ্কিং ধৰি পেলাই আৰু পৰীক্ষা দি আহি পেলাই বহুতৰ এনেকুৱা লাগে যে পৰীক্ষা যথেষ্ট ভাল হৈছে বুলি, কিন্তু যেতিয়া আপোনালোকে এনচাৰ কিজ লগত মিলাই যোনজনে 90 পাম বুলি ভাবে তেওঁলোকৰ স্ক'ৰটো গৈ পেলাই 60লৈকে নামি যায়। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ বহুতৰ হৈছে। চ' হয়তো কাট অফ মাৰ্কছ কমিব পাৰে। চ' সেইটো কাৰণে মোক অলপ আপোনালোকে হেল্প কৰক, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক আৰু লগতে কমিউনিটি পোষ্টতো পোল কৰক, তাতে ভোট কৰক কাৰ কিমান স্ক'ৰ আহি আছে। তেতিয়া মই কাট অফ মাৰ্কছৰ ভিডিঅ'টো কাইলৈ নহ'লেও পৰহিলৈ মানে মই নিশ্চয় বনাই দিম। আৰু বাকী যোনখিনি আপকামিং আপডেটছ আছে, লেটেষ্ট আপডেটছ, তাৰ ভিতৰত আপোনালোকৰ এছিষ্টেণ্ট ডাইৰেক্টৰ অফ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ ইয়াতে লিষ্ট অফ কেণ্ডিডেটছ ওলাইছে, একচেপ্টেড লিষ্ট, ৰিজেক্টেড লিষ্টৰ এপ্লিকেশ্যনছ যাৰ একচেপ্ট হৈছে, ৰিজেক্ট হৈছে। আৰু লগতে এছিষ্টেণ্ট আৰ্কিটেক্ট পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্টৰ লিষ্ট অফ কেণ্ডিডেটছৰ ওলাইছে ইয়াতে নাম। আৰু ইণ্টাৰভিউ ভাইভা পোষ্ট এছিষ্টেণ্ট ডাইৰেক্টৰ ইন দি ডাইৰেক্টৰ অফ টাউন এণ্ড কাণ্ট্ৰি প্লেনিং, ইয়াৰে নটিফিকেশ্যন ওলাইছে ইণ্টাৰভিউ ভাইভা পোষ্টৰ। আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ মই এনচাৰ কিজৰ কথা ক'লোৱে, আৰু লগতে কোনোবাই যদি অবজেকশ্যন ছাবমিশ্যন লিংকো এভেইলেবল আছে, শ্বৰ্টলি এভেইলেবল হ'ব, তাতে আপোনালোকে নিজৰ অবজেকশ্যন ইয়াতে ভৰাব পাৰে। লগতে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। লগতে লিষ্ট অফ কেণ্ডিডেটছ ফৰ ল' এছিষ্টেণ্ট ইয়াতো ওলাইছে লিষ্ট অফ কেণ্ডিডেটছ ফৰ ল' এছিষ্টেণ্ট ইন দি অফিচ অফ চিফ ইনস্পেক্টৰ ফেক্টৰীজ, তেনেকুৱা ধৰণৰ লিষ্ট অফ কেণ্ডিডেটছসমূহ ইয়াতে আছে। আৰু বাকী এইখিনি বাৰু অকণমান পুৰণা নটিফিকেশ্যন, আৰু এইখিনি তললৈ ইমান নটিফিকেশ্যন নাই, যোনখিনি আগতে মই অলৰেডি কৈছিলোঁ বাকী নটিফিকেশ্যনবিলাকৰ কথা। ইয়াতে নতুন নটিফিকেশ্যন জাষ্ট এই ৰিজাল্ট অফ এনফৰ্চমেণ্ট ইনস্পেক্টৰটো নতুন নটিফিকেশ্যন, তাৰপিছত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এনচাৰ কি, ইণ্টাৰভিউ ভাইভা পোষ্ট এছিষ্টেণ্ট ডাইৰেক্টৰ এইটো নটিফিকেশ্যন নতুন, লিষ্ট অফ কেণ্ডিডেটছ এছিষ্টেণ্ট আৰ্কিটেক্ট এইটো নতুন নটিফিকেশ্যন, আৰু লিষ্ট অফ কেণ্ডিডেটছ উইথ একচেপ্টেড ৰিজেক্টেড এপ্লিকেশ্যনছ এছিষ্টেণ্ট ডাইৰেক্টৰেট অফ কাণ্ট্ৰি এণ্ড টাউন এণ্ড কাণ্ট্ৰি প্লেনিং এইটো নতুন নটিফিকেশ্যন হয় ইয়াতে। ঠিক আছে, আৰু লগতে যদি আপোনালোকে আপকামিং যোনখিনি এডভাৰটাইজমেণ্ট আছে তাৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে, চ' আপকামিং এডভাৰটাইজমেণ্টখিনিও এবাৰ দেখাই দিছোঁ মই। ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টত ওলাইছে ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পোষ্ট, ইয়াতে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। মেনেজমেণ্ট অফিচাৰ আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট, জুনিয়ৰ ইকনমিষ্ট আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট, আৰু ফৰেষ্ট ৰেঞ্জাৰ ইন দি আছাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইয়াতে অনলাইন এপ্লিকেশ্যন চলি আছে। ঠিক আছে, এইখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ অনলাইন এপ্লিকেশ্যন চলি থকা নাই, 9 জুলাইৰ পৰা আৰম্ভ হ'ব। মোৰ সেইটো বস্তু ভুল হৈ গ'ল, 9 জুলাইৰ পৰা আৰম্ভ হ'ব। ঠিক আছে, চ' এইখিনি আছিলে লেটেষ্ট নটিফিকেশ্যনৰ আপডেটছ। বাকী এনেকুৱা ধৰণৰ ভিডিঅ' মই মাজে মাজে বনাই দিওঁ, কাৰণ আপোনালোকে কোনোবাই যদি মিছ আউট হৈ যায় তেতিয়াহ'লে গম পাই যায় বস্তুবিলাক। আৰু বাকী আপোনালোকে
আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে লাইক গুৱাহাটী হাইকোৰ্টৰ শেহতীয়াকৈ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট ওলাইছে 15 জুলাইৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ এক্সাম পেটাৰ্ণ চিলেবাছ একেই চ' সেইটো কাৰণে তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 349ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 কাৰেণ্ট এফেয়াৰ্ছৰ এটা কোৰ্চ এভেইলেবল আছে মান্থলি বেচিছত 2024 ফুল ইয়াৰ 2025 জুনলৈকে কভাৰ কৰা হৈছে জুলাই মাহটো বৰ্তমান চলি আছে জুলাই মাহটো শেষ হোৱাৰ পিছত আগষ্ট মাহত জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব 99ৰ পিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্সৰ ৰিজনিং 150 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ অন জেনেৰেল ষ্টাডিজ 249ত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 249ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে যে লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰত হোৱাটছএপ কৰি জনাওক 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে আগতে কোনোবাই যদি মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আৰু বাকী কমেণ্ট ছেকশ্যনত জনাওকচোন APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ আপোনালোকৰ কিমান স্ক'ৰ আহি আছে এজ পাৰ অফিচিয়েল এনচাৰ কিজ তেতিয়া মই কাট অফ মাৰ্কছৰ ভিডিঅ' বনোৱাত সুবিধা হ'ব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম